Hello, my dear student. আজি মই তোমালোকৰ স্কেয়াৰক্ৰ যিখিনি বাকি আছে সেইখিনি মই কমপ্লিট কৰিম। তাৰপিছত আজিৰ ভিডিঅ'টোতে মই স্কেয়াৰক্ৰৰ দুটামান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। ইয়াৰ পিছত মই গ্ৰামাৰ আলোচনা কৰিম, কাৰণ আজি বহুত দিনৰ পৰা প্ৰ'জ আৰু পয়েম মই শিকাই আছোঁ, তোমালোকে ব'ৰ হৈ গৈছা। তাৰ গতিকে আজিৰ এইখিনি মই শেষ কৰিম। প্ৰথমতে মই এইকেইদিনত যিখিনি স্কেয়াৰক্ৰটো আলোচনা কৰিছিলোঁ সেইখিনি মই অলপমান কৈ যাম। যে মৃগাংক বাবুৱে যেতিয়া ৱেষ্টাৰ্ণ ছাইডত স্কেয়াৰক্ৰটো দেখিছিলে তেতিয়া তেওঁ এনেকুৱা ভাবিছিলে যে স্কেয়াৰক্ৰটোৱে যেন তেওঁক আকৰ্ষণ কৰি আছে, তেওঁ যেন স্কেয়াৰক্ৰটোৰ পিনে গৈ আছে। আৰু কিছু সময়ৰ পিছত তেওঁ এইটো লক্ষ্য কৰিছিলে যে স্কেয়াৰক্ৰটোৱে যেন নিজৰ এপিয়াৰেঞ্চ যেন চেঞ্জ কৰিছিলে আৰু তেওঁৰ পিনে আহি আছে। আৰু লাহে লাহে মৃগাংক বাবুৱে সেই স্কেয়াৰক্ৰটো চিনি পাইছিলে। তেওঁ ধৰি লৈছিলে এজন অভিৰাম আছিলে আৰু অভিৰামে নিজৰ কাহিনী ক'ব আৰম্ভ কৰিছিলে যে তেওঁ তেওঁলোকৰ ঘৰত বহু বছৰ ধৰি কাম কৰি আছিলে আৰু কোনো ধৰণৰ যুক্তি নোহোৱাকৈ তেওঁক চুৰ খজোৱা হৈছিলে, যিটো তেওঁ কোনো ধৰণৰ গোচৰ কোনো ধৰণৰ তেনেকুৱা অপৰাধ তেওঁ কৰা নাছিলে। So on that day I discuss about the Mriganka Babu. Mriganka Babu observed the scarecrow in the western side. After that he felt that he drawn towards that particular figure. After that he also observed that the scarecrow changed the appearance and comes to him. And the scarecrow also informed the story that he was not the thief. He did not steal the gold watch of Mriganka Babu. And Mriganka Babu also recognized him as Abhiram. He was a servant of Mriganka Babu for many years. Okay. আৰু স্কেয়াৰক্ৰটোৱে মৃগাংক বাবুক কি কৈছিলে আমি এতিয়া আজি আলোচনা কৰিম আৰু এইটো শেষ কৰিম। Do you know what happens to me after I left? তেতিয়া অভিৰামে কৈছিলে, অভিৰাম ইনফৰ্ম যে মই আপুনি গম পায়নে বাবু যে মই যেতিয়া আপোনাৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ তেতিয়া মোৰ কি হৈছিলে? He now asked, I never work anywhere else. মই কোনো কাম কৰিব পৰা নাছিলোঁ। I could not, মই পৰা নাছিলোঁ because I fell ill. মই বহুত দুৰ্বল হৈ গৈছিলোঁ। I got dropsy. Dropsy means swelling. স্কিনত যে তোমাৰ পানী জমা হয়, এইটো যিটো আমি ইংৰাজীত কওঁ অডেমা বা ইডিমা or water retention. Too much fluid becomes trapped in the tissues of the body, particularly the skin. স্কিনত পানী জমা হয়, ফুলি উঠে যিটো এডিমা বুলি কয় বা অডেমা বা এডিমা। So water retention, dropsy, মোৰ ড্ৰপচি হৈছিলে, বেমাৰ হৈছিলে। And it became serious, আৰু এইটো খুব চিৰিয়াছ হৈছিলে, টান হৈ গৈছিলে। But I had no money to go to a doctor. কিন্তু মোৰ ডক্টৰৰ ওচৰত যাবৰ বাবে টকা নাছিলে। I have no money to go to doctor, consult with a doctor or buy medicines or even eat properly. I never recovered. মই ভালেই নহ'লোঁ, recovered নহ'ল মোৰ বেমাৰটো। My son kept this shirt. মোৰ ল'ৰাজনে এই শ্বাৰ্টটো ৰাখিলে। He wore it for some time. আৰু এইটো তেওঁ কিছুদিনৰ বাবে বা কেইবা মাহৰ বাবে পিন্ধিলে। And then it got torn. তাৰপিছত এইটো নষ্ট হৈ গ'ল, ফাটি গ'ল। So it became something a scarecrow would wear. গতিকে এই শ্বাৰ্টটো এনেকুৱা হ'ল যিটো স্কেয়াৰক্ৰ'ত পিন্ধাই চলা হৈ থাকিলে, এতিয়া মানুহে আৰু পিন্ধিব পৰা অৱস্থাত নাই। And I became that scarecrow, আৰু মই সেই scarecrow হ'লোঁ। Do you know why? আপুনি জানেনে কিয়? Because I knew that one day I would meet you again. কিন্তু মোৰ মনত এনেকুৱা এটা বিশ্বাস আছিলে যে মই এদিনাখন আপোনাক লগ পাম। Because I think or I believe that one day I will meet you. এদিন মই আপোনাক লগ পাম। My heart my heart desired. মোৰ অন্তৰে বিচাৰিছিলে, yes,
ইভেন a dead man can have a heart, এজন মৃত মানুহৰো অন্তৰ থাকিব পাৰে, to tell you what I learned of the dead, এইটো ক'বৰ বাবে যে মই মৃত্যুৰ পিছত কি শিকিলোঁ। lines is a little bit symbolic, লাইনটো অলপমান symbolic বুজিব চেষ্টা কৰিবা যে এজন মৃত মানুহৰো অন্তৰ থাকিব পাৰে, এইটো ক'বৰ বাবে যে মই মৃত্যুৰ পিছত কি শিকিলোঁ। তেতিয়া সুধিছিলে আহিব পাৰে what did মৃগাংক বাবু learn after that, okay। তেতিয়া অভিৰামই মৃগাংক বাবু সুধিলে what did you learn অভিৰাম, তুমি কি শিকিলা অভিৰাম। when you go home tonight, আপুনি যেতিয়া আজি ৰাতি ঘৰলৈকে যাব, look under your wardrobe, wardrobe মানে যে a cabinet where clothes are stored or keep or are kept, য'ত কাপোৰ ৰখা হয় এইটো wardrobe বুলি কোৱা হয়। that's where you will find your watch, আৰু সেই তাতে আপুনি কি পাব, আপুনি wardrobe তলত চাব, তাতে আপুনি আপোনাৰ বস্তুটো বিচাৰি পাব, আপোনাৰ ঘড়ীটো বিচাৰি পাব। পুsh to the back, অলপ পিছলৈকে ঠেলি দিব, push it to the backwards, অলপ পিছলৈকে ঠেলি দিব। it has been lying there for the last 3 years, it has been there, এইটো তাতে পৰি আছিলে, it has been lying there for the last 3 years, আজি 3 বছৰৰ পৰা সেইটো সেই ঠাইতে পৰি আছে। your servant does not sweep every corner, sweep mean broom, মানে ঝাৰু দিয়া, ঝাৰুৰে চাফা কৰা। every corner, আপোনাৰ যিজন নতুন মানুহ আপুনি ৰাখিছে এইজনে ভালকৈ ঝাৰু নিদিয়ে, ভালকৈ চাফা নকৰে। so he did not find it, গতিকে সি ভালকৈ বিচাৰি হয়তো সি পোৱা নাই কাৰণে বিচাৰি, যদি ভালকৈ চাফা কৰা নাই। when you get it back, you will know that অভিৰাম was not a thief, যেতিয়া আপুনি সেইটো বিচাৰি পাব, you will know that, আপুনি গম পাব that অভিৰাম was not a thief, অভিৰাম চুৰ নহয়। গতিকে এইটো বুজাব গৈছে, তোমালোকে লিখিব নালাগে, এইখিনি কথা ক'ব গৈছে যে মই মৃত্যুৰ পিছত কি শিকিলোঁ, মৃত্যুৰ পিছত মই সত্য বুজিব চেষ্টা কৰিলোঁ, মৃত্যুৰ পিছত মই মানুহক বুজি পালোঁ, মৃত্যুৰ পিছত এই গোটেই সত্যটো মই উদ্ঘাটন কৰিব পাৰিলোঁ, যদি মই মৃত্যু নহ'লহেঁতেন হয়তো মই নোৱাৰিলোঁহেঁতেন। আৰু মৃত্যুৱে মোক এইটোৱে শিকালে, কাৰণ তেওঁৰ মনত কোনো ধৰণৰ বেয়া ভাৱ নাছিলে, no fault in his heart, he is very open minded, but he was unable to find out why the people think about him into that way, কিন্তু এইটো বুজি নাপালে যে মানুহে তেওঁৰ বিষয়ে এনেকৈ কিয় ভাবিলে, তেওঁৰ বিশ্বাসক কিয় হত্যা কৰা হ'ল। এজন মানুহে যেতিয়া বিশ্বাস দিয়ে আৰু সেই বিশ্বাসক যেতিয়া কোনোবাই ভৰিৰে মোহাৰি দিয়ে, সেই মানুহজনে খুবেই আঘাত পায়। সেই কথাটো হয়তো কোনো মানুহে সহজে বুজি নাপাব, সেইটো বুজাব গৈছে যে মই মৃত্যুৰ পিছত এই শিকিলোঁ, মই বহুত কথাই শিকিলোঁ, যে আজি সেই সময়তো মই কৈ আছিলোঁ যে মই চুৰ কৰা নাই, আই এম নট এ থিপ, বাট no one is ready to believe my words. all people like to believe to the witch doctor, to the magician, অৰ্থাৎ এজন মেজিচিয়ানৰ মূল্যটোহে ওপৰত থলে, এজন মেজিচিয়ানে এজন নিৰপৰাধী মানুহকো যেতিয়া চুৰ বুলি কয়, সেই মানুহজনৰ যিটো সেৱা, সেই মানুহজনৰ যিটো বিশ্বাস, সেই বিশ্বাস বা সেই সেৱাক কোনো ধৰণৰ সন্মান জনাব নোখোজে। সেই মেজিচিয়ানজন এদিনৰ চিনাকি, এদিনৰ মানুহ, সেই মানুহজনে যি কথা কয় সেই কথাখিনি সঁচা হৈ যায়। কিন্তু এজন মানুহ, যিজন মানুহে 20 বছৰৰ পৰা কাৰোবাক সেৱা কৰি আছে, 20 বছৰৰ পৰা বিশ্বাস দি আছে, সেই মানুহজনৰ বিশ্বাসক কি কৰা হয়, হত্যা কৰি দিয়া হয়, মাত্ৰ এদিনৰ চিনাকি এজন মেজিচিয়ানৰ বাবে, মাত্ৰ এদিনৰ চিনাকি এজন মানুহৰ কেইটামান কথাৰ বাবে। গতিকে এইখিনি কথাই ক'ব বিচাৰিছে যে মই মৃত্যুৰ পিছত বহুত কথা বুজি পালোঁ, ভাবোঁ মৃত্যুৱে মোক বহুত শিকালে, আৰু আপোনাক মই যেতিয়ালৈকে এইটো কথা ক'ব নোৱাৰিম তেতিয়া হয়তো মই শান্তি নাপাম। আৰু মোৰ নিশ্চয় মই ভাবিছিলোঁ যে মোৰ অন্তৰ শুদ্ধ আছিলে, মই শুদ্ধ আছিলোঁ, মই নিশ্চয় মোৰ কথাখিনি ক'ব পাৰিম, আৰু সেইবাবে আজি আপোনাক ক'লোঁ। আৰু আজি আপোনাৰ ঘৰত যিজন নতুন মানুহে কাম কৰি আছে, সেই মানুহজনে
আপুনি গম পাব সেই মানুহজনে ভালকৈ কাম নকৰে, আৰু যদি ভালকৈ কাম কৰিলেহেঁতেন আপুনি ঘড়ীটো বিচাৰি পালেহেঁতেন। আপুনি ভালকৈ যাব, চাব, মই যিখিনি ঠাইত কৈছোঁ আপুনি আপোনাৰ ঘড়ীটো বিচাৰি পাব, আৰু তেতিয়া মই শান্তি পাম। আৰু আপুনি তেতিয়াহে বুজিব যে অভিৰাম চোৰ নহয়। এজন মানুহৰ চোৰ হয়নে নহয় সন্ধান উলিয়াব যদি 3 বছৰৰ সময় প্ৰয়োজন হৈ গ'ল। অভিৰামৰ মৃত্যু হ'ল, আৰু সেই মৃত্যুৰ পিছতে তেওঁৰ সত্য ওলাই পৰিল। গতিকে এইখিনি কথা চিম্বলিকেলি মানুহৰ যিটো কেৰেক্টাৰিষ্টিক সেইটোৱে বুজাব গৈছে ৰাইটাৰে। এনিহাও তাৰপিছত কি হ'ল চোৱা, দ্য ফিগাৰ অফ অভিৰাম বিকাম হেজি। হেজি মানে কি? মিষ্টি, নট ক্লিয়াৰ, মানে লাহে লাহে যেন নোহোৱা হৈ গ'ল। ইট ৱাজ অলৰেডি কোৱাইট ডাৰ্ক, আৰু আন্ধাৰ হৈ গ'ল, সম্পূৰ্ণ আন্ধাৰ আছিলে। অলৰেডি কোৱাইট ডাৰ্ক, সম্পূৰ্ণ আন্ধাৰ আছিলে, ডাৰ্ক আছিলে। মৃগাংক বাবু হাৰ্ড হিজ ভইচ ওৱান্স মোৰ। মৃগাংক বাবুৱে তেওঁৰ মাতটো আৰু এবাৰ শুনিলে। নাও আই হেভ ফাউণ্ড পিচ, এতিয়া মই শান্তি পালোঁ। আফটাৰ ছ' মেনি ইয়াৰ্ছ এট লাষ্ট আই হেভ বিন এবল টু টেল ইউ দ্য ট্ৰুথ। আজি ইমান বছৰ ধৰি যিয়ে হওক বাৰু, আই হেভ বিন এবল টু টেল ইউ দ্য ট্ৰুথ, মই আপোনাক সত্য কথাটো জনাব পাৰিলোঁ। অ' ইটছ ছাচ এ ৰিলিফ, আৰু এইটো মোক খুব শান্তি দিলে, খুব ৰিলেক্সেশ্যন দিলে। গুড বাই বাবু, আই মাষ্ট গো, মই এতিয়া যাব লাগিব বাবু, বিদায়। গতিকে কি বুজিলা এইটো? কি ক'লে যে এজন মানুহ, এজন সঁচা অন্তৰৰ মানুহ, এজন বিশ্বাসী মানুহে যেতিয়া বিনা কাৰণত অপৰাধ স্বীকাৰ কৰিব লগা হয়, শেষ মুহূৰ্তলৈকে তেওঁ শান্তি নাপায়, যেতিয়ালৈকে তেওঁ সেই সত্য উদ্ঘাটন কৰিব নোৱাৰে। সেইকাৰণে কৈছে তেওঁ, অ' ইটছ ছাচ এ ৰিলিফ, মই এতিয়া খুব শান্তি পালোঁ। অভিৰাম ডিছএপিয়াৰ্ড বিফৰ মৃগাংক বাবুজ আইজ। মৃগাংক বাবুৰ চকুৰ পৰা অভিৰামী নোহোৱা হৈ গ'ল। ব্ৰড পেট্ৰল ছাৰ। তেতিয়া সুধীৰে আহি পালে। সুধীৰে ক'লে, ছাৰ মই পেট্ৰল লৈ আহিলোঁ। দ্য চাউণ্ড অফ সুধীৰ ভইচ ৱক মৃগাংক বাবু আপ। মৃগাংক বাবুৰ টোপনি গৈ আছিলে। ৱক আপ মৃগাংক বাবু। মৃগাংক বাবুক জগাই দিলে সুধীৰৰ মাতে। হি হেড ফলেন আছলিপ ইন দ্য কাৰ। তেওঁ গাড়ীৰ ভিতৰত যেন টোপনি গৈ আছিলে। তেওঁ গাড়ীৰ ভিতৰত টোপনি গৈছিলে। থিংকিং অফ এ চুইটেবল প্লট ফৰ এ ষ্টৰী। এটা ষ্টৰী এটাৰ তেওঁ প্লট এটা ভাবি আছিলে। ইন হিজ হেণ্ড হি ষ্টিল হেল্ড হিজ পেন, আৰু তেওঁ হাতত কলমটো লৈয়ে আছিলে। এজ চুন এজ হি অপেন হিজ আইজ, আৰু যেতিয়া তেওঁ চকু খুলিলে, হি গ্লেন্স মিন্স টেক এ লুক, তেওঁ একেদৰে চাইছিলে। কুইকলি ইমিডিয়েটলি এট দ্য স্কেয়াৰক্ৰ পিনে চাই আছিলে। ইট ৱাজ ষ্টিল ষ্টেণ্ডিং ইন দ্য ডিষ্টেঞ্চ, আৰু এইটো বহুত দূৰত থিয় হৈ আছিলে। ইট ৱাজ ষ্টিল ষ্টেণ্ডিং ইন দ্য ডিষ্টেঞ্চ, exactly as he had seen it before, exactly in the same place as he had seen it before. On reaching home, যেতিয়া ঘৰ পালে, মৃগাংক বাবু went straight to his room, কাৰণ স্কেয়াৰক্ৰৱে তেওঁক যেনেকৈ কৈছিলে ঠিক তেনেকুৱা এজনে তেওঁ ৰুমলৈকে গৈছিলে। এণ্ড চাৰ্চ আণ্ডাৰ হিজ ৱাৰ্ড্ৰব, আৰু তেওঁ য'ত চাব গৈছিলে আণ্ডাৰ দ্য ৱাৰ্ড্ৰব হি চাৰ্চ, তেওঁ বিচাৰিছিলে, ট্ৰাই টু ফাইণ্ড আউট আণ্ডাৰ দ্য ৱাৰ্ড্ৰব। He had no difficulty in finding his watch, and he has no difficulty, without any problem, he is able to find out the watch into that particular location, whatever the scarecrow told him. He decided that if something ever got stolen, গতিকে তেওঁ এনেকুৱা এটা সিদ্ধান্ত লৈছিলে, যদি এতিয়াৰ পৰা কিবা বস্তু চুৰ হয় ফ্ৰম হিজ হাউচ, তেওঁৰ ঘৰৰ পৰা, ফ্ৰম নাও অন, এতিয়াৰ পৰা, ফ্ৰম দিছ মমেণ্ট, হি উড নেভাৰ চিক এ উইচ ডক্টৰছ হেল্প। তেওঁ কেতিয়াও উইচ ডক্টৰৰ সহায় নিবিচাৰে। উইচ ডক্টৰ মিন এ পাৰ্চন হু ইজ বিলিভ টু হিল থ্ৰু মেজিকেল পাৱাৰ, অৰ্থাৎ আমাৰ ওজা বা মেজিচিয়ানবিলাক যিবিলাকে যিকোনো বস্তু বিচাৰিব পাৰে, যিকোনো কাম কৰিব পাৰে, মানুহক সুস্থ কৰিব পাৰে, তেনেকুৱা ধৰণৰ ওজাবিলাক, মিউজিচিয়ানবিলাক, যিবিলাকৰ কোনো ধৰণৰ মেডিকেল নলেজ নাথাকে, আৰু মানুহৰ বিশ্বাসৰ ওপৰতে তেওঁ জীৱিকা নিৰ্বাহ কৰি থাকে। মানুহৰ এটা বিশ্বাস যে তেওঁ মানুহক ঠিক কৰিব পাৰে, আৰু সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি তেনেকুৱা মিউজিচিয়ানবিলাকে কাম কৰি যায়।
গতিকে বা কেতিয়াবা মানুহে মৃত্যুকো সাৱটি ল'ব লগা হয়। গতিকে এইটো এটা গতিকে এই বিষয়ে মই একো ক'ব নাযাওঁ, কিন্তু এইটো এনেকুৱা ধৰণৰ কথা যে এইটো দিছ ইজ এ ছুপাৰষ্টিচিয়াছ বিকজ ইটছ বেছড অন দ্য ফলছ বিলিভ। তেওঁলোকৰ যিটো ট্ৰিটমেণ্ট হয় কোনো ধৰণৰ এনেকুৱা চাইণ্টিফিকেলি প্ৰুভেণ্ট ট্ৰিটমেণ্ট নহয়, এইটো এটা মানুহৰ বিশ্বাসৰ ওপৰত কৰা এটা চিকিৎসা। যেনেকৈ আগতে কৈছিলে বেড জাৰা দিয়া বুলি কৈছিলে, যিটো তোমালোকক কৈছোঁ উইকাৰ ট্ৰেড স্পিন, যে সেই বেডডাল ঘূৰিব, কেনেকৈ ঘূৰিব এইটো ডাঙৰ কথা, যিটো আমিও দেখা নাই। এইটো বহুত বছৰ আগত মানুহে কয় যে বেড জাৰা দিব, এনেকুৱা কৰিলে তেনেকুৱা কৰিলে। ঠিক তেনেকুৱা ধৰণৰ এটা প্ৰচেছ, এইটো মেজিকেল পাৱাৰ। আৰু সেই মেজিকেল পাৱাৰৰ বাবে মানুহবিলাকে তেওঁক এক বিশেষ ধৰণৰ স্থান দিয়ে, ভগৱান বনাই দিয়ে, আৰু তেওঁ যি কয় সেইটোৱে শুদ্ধ বুলি ধৰি লোৱা হয়। অ'কে, এনি হাও দিছ ইজ দ্য ষ্টৰি। এইটো এটা সাধাৰণ এটা ঘটনা হয়। এইটো মানুহৰ বিশ্বাস আৰু মানুহৰ আস্থাৰ ওপৰত সাধাৰণতে লিখিছিলে মৃগাংক বাবুৱে, আৰু তেওঁ এটা সাধাৰণ এটা জাৰ্ণিৰ ওপৰত লিখিছিলে, যে এটা স্কেয়াৰক্ৰ' কেনেকৈ তেওঁ বিশ্বাসক হেৰুৱাই কেনেকৈ মৃত্যুক সাৱটি ল'ব লগা হৈছিলে, আৰু সত্য কথা কোৱা মানুহ তেওঁ নিজৰ সত্য কেনেকৈ প্ৰতিষ্ঠা কৰিছিলে, ঠিক কেনেকুৱা ধৰণে এইটো ষ্টৰি লিখা হৈছে। চ' এতিয়া মই বেছি দীঘলীয়া নকৰোঁ, মই তোমালোকক জাষ্ট কুৱেশ্যন এণ্ড আনচাৰ আই এম গোইং টু ডিছকাছ চাম অফ দ্য কুৱেশ্যন এণ্ড আনচাৰ। এজ আই টল্ড ইউ দিছ আৰ নট এ ফাইনেল, আইল গিভ দ্য কুৱেশ্যন এণ্ড আনচাৰ ইন এ PDF ফৰ্মেট। মই তোমালোকক চববিলাক কুৱেশ্যন আনচাৰ যিকেইটা মই শিকালোঁ মই গোটেইকেইটা তোমালোকক দিম। এইটো চাই লওঁ মই থ্ৰু দ্য হোৱাটছআপ, আৰু যদি নেক্সট ক্লাছ আৰম্ভ হয় হয়তো ক্লাছত মই তোমালোকক দি যাম। তোমালোকে ইয়াৰ বাবে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইউ উইল গেট আ কুৱেশ্যন এণ্ড আনচাৰ, দেয়াৰ উইল বি ন' ডাউট এবাউট ডেট। তাৰ ওপৰত কোনো ধৰণৰ সন্দেহ নাই, সন্দেহ কৰিব তোমালোকে নালাগে। কিন্তু নেক্সট ক্লাছ যিটো হ'ব, যিটো মই তোমালোকক আগতে কৈছোঁ যে বহুত দিনৰ পৰা একেধৰণে ক্লাছ কৰি আছোঁ, হয়তো তোমালোকে ব'ৰ হৈ গৈছে ক্লাছবিলাক, সেয়ে কথা একেই ধৰণৰ এনালাইচিছ একেই ধৰণে কৈ আছোঁ। গতিকে এটা যেন বেলেগ ধৰণৰ এটা তোমালোকে লৈ লোৱা, গ্ৰামাৰবিলাক আলোচনা কৰিম, আৰু তোমালোকৰ যিকোনো ধৰণৰ প্ৰব্লেমছবিলাক, এনি কাইণ্ড অফ প্ৰব্লেম ইউ কেন শ্বেয়াৰ। আৰু এটা কথা আৰু কৈ দিব পাৰোঁ, দেয়াৰ আৰ ছাম ষ্টুডেণ্টছ দে মে ফেচ ডিফিকাল্টি ইন কেছ অফ দ্য আছামিজ। অসমীয়াৰ ক্ষেত্ৰত মই লাষ্টৰখিনি প্ৰায় অসমীয়া কৈছোঁ, সেইটো মই কৈ দিওঁ যে এই লাইনকেইটা একেবাৰে চিম্পল লাইন হয়। এইকেইটা লাইনক আৰু ইংৰাজীত এনালাইচিছ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন বোধ নাই। যিখিনি ষ্টুডেণ্টে সঁচাকৈ ইংৰাজী জানে বা ক'ব পাৰে, দ'জ ষ্টুডেণ্টছ হু কেন ৰিয়েলি স্পীক ইংলিছ, আণ্ডাৰষ্টেণ্ড দ্য লেংগুৱেজ, দে হেভ ন' প্ৰব্লেম টু আণ্ডাৰষ্টেণ্ড দিছ পাৰ্টিকুলাৰ লাইন। দ্য লাষ্ট যিটো পেৰেগ্ৰাফ আছে বা লাষ্টৰ যিখিনি আজিৰ কথা কৈছোঁ, আজিৰ যিখিনি লাইন আছে এইখিনি ষ্টুডেণ্টৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। এইকেইটা চিম্পল এটা লাইন হয়। এইকেইটা লাইন মই যদি আৰু ইংৰাজীত ভাঙি দিব যাওঁ, এইটো মই দিব পাৰিলোঁহেঁতেন, কিন্তু হয়তো অলপ বেছি যেন লাগিলহেঁতেন, অলপ বহুত বেছি হৈ গ'লহেঁতেন যেন মোৰ অনুভৱ হৈছে। গতিকে মই ভাবিছোঁ এই লাইনকেইটা তোমালোকে নিশ্চয় বুজি পাইছা, গতিকে মই এইকেইটা ইংৰাজীত আৰু কোৱা নাই। চ' নেক্সট আই উইল ডিছকাছ দ্য গ্ৰামাৰ পাৰ্ট, গ্ৰামেটিকেল ইউনিট। কিন্তু তাৰ আগতে, বাট বিফৰ দেট আই এম গোইং টু ডিছকাছ চাম দি কুৱেশ্যনছ এণ্ড আনচাৰ ফৰ দ্য আণ্ডাৰষ্টেণ্ডিং পাৰ্পাছ। তোমালোকৰ বুজি পোৱাৰ উদ্দেশ্যে মই কেইটামান কুৱেশ্যন আনচাৰ লৈছোঁ, আৰু সেই কুৱেশ্যন আনচাৰকেইটা যাতে যিবিলাকৰ কোনো ধৰণৰ কনফিউজন আছে, ইংৰাজীত হওক অসমীয়াত হওক, কাৰ ক'ত প্ৰব্লেম আছে, এনেকৈ আৰু অনলাইনো অলপ প্ৰব্লেম হয় মোৰ, যি হওক বাৰু তথাপি মই ট্ৰাই কৰিছোঁ, আই ট্ৰাই মাই লেভেল বেষ্ট। এতিয়াতো গম নাপাওঁ, মই অসমীয়াত কৈ আছোঁ, কোনোবাই বুজি পাই আছা, মই অসমীয়াত কৈ আছোঁ, কোনোবাই প্ৰব্লেম পাই আছা। So there is a lot of problems. Sometimes as I speak English, some students get problem. So anyhow, I just try to use both the language. So মই ইংৰাজীতে কৈ যাম এইখিনি কুৱেশ্যন আনচাৰ, তোমালোকে ভালকৈ শুনি যাবা। তাৰে পিছতে মই ভিডিঅ'টো শেষ কৰিম, আৰু তাৰে পিছৰ ভিডিঅ'বিলাকত তোমালোকক গ্ৰামাৰ অলপ আলোচনা কৰিম। So anyhow, let's start the questions and answer part. মই ইয়াতে পঢ়ি দি যাম, তোমালোকে ভালকৈ শুনি যাবা। Who was Abhiram? Abhiram was a servant of Mriganka Babu. He served his family for a long 20 years. Who had authored the story The Scarecrow? Satyajit Ray has authored the story The Scarecrow. What is the name of Satyajit Ray's first film? The name of Satyajit Ray's first film is Pathir Panchali.
Who was Mriganka Babu? Mriganka Babu was a famous and popular writer. What is the name of Mriganka Babu's driver? The name of Mriganka Babu's driver was Sudhir. What was the full name of Mriganka Babu? Mriganka Babu's full name was Mriganka Shekhar Mukhopadhyay. What is the occupations of Mriganka Babu? Mriganka Babu's occupations was that of a writer. Which magazine had asked him for a story? Bharat magazine had asked him for a story. What Mriganka Babu? Was Mriganka Babu really alone in that place? Yes, Mriganka Babu was really alone in that place because he could see no sign of humans around him. Whose presence did he perceive in that place? He perceived a scarecrow's presence in that place. Where was scarecrow standing? The scarecrow was standing right in the middle of a cropland. In the call of the scarecrow, whose voice did he recognize? He recognized Abhiram's voice in the call of the scarecrow. Whom did Mriganka Babu's father call in to find the lost watch? Mriganka Babu's father called in a witch doctor to find a lost watch. What is Satyajit Ray, the author of The Scarecrow, known for? Satyajit Ray, the author of The Scarecrow, is known for his contribution to the arts and literature. Where was Mriganka Babu headed to and why? Or where had Mriganka Shekhar Mukhopadhyay had been invited and why? Mriganka Babu was headed to Durgapur because he was invited by a club to a cultural function where he was to be felicitated. What did Sudhir not pay any attention to? The petrol gauge of Mriganka Babu's car was not functioning properly. It was unable to show the proper amount of petrol in the tank. He had pointed out this problem to his driver, but Sudhir did not pay any attention to it. Why did Mriganka Babu go to Durgapur? Mriganka Shekhar Mukhopadhyay was a famous and popular writer. A club in Durgapur had invited him to a cultural function in order to felicitate him. Therefore, he went to Durgapur. What kind of shirt was Scarecrow wearing? The Scarecrow was wearing a red and black printed shirt. Mriganka Babu felt as though he had seen someone wearing that shirt before. He tried to recall the persons who wore such a shirt. What did Mriganka Babu decide never to do again? Mriganka Babu doubted Abhiram's innocence on the basis of the words of a witch doctor. Therefore, he decided never to seek a witch doctor's help if ever anything gets stolen from his house. What happened to Abhiram after he left Mriganka Babu? When Abhiram was accused of stealing, he had to lose his job and move back to his village. There he was soon afflicted with dropsy. He suffered and died. He was very sad that he could not prove his innocence to his masters. What was seen on the eastern side of the road where Mriganka Babu stood waiting for Sudhir, his driver. So I think you get it. You get the answer. দীঘলা নকৰোঁ মই ইষ্টাৰ্ণ ছাইডত কি আছিলে ৱেষ্টাৰ্ণ ছাইডত কি আছিলে নৰ্ডাৰ্ণ স্কাইত কি আছিলে চ' এইখিনি মই দিমেই তোমালোকক কেইটামান একেবাৰে ইম্পৰ্টেণ্টহে কৈ গৈছোঁ মই What were Mriganka Babu's thought on his fellow Bengalis? What made him think so? Mriganka Babu thought that all Bengalis were selfish. They would never think of considering the welfare or convenience of others, at least not if it meant causing them any inconvenience. He thought so because he got stranded in the middle of nowhere. A few cars passed by him, but none of them bothered to stop and asked him if he needed any help. So, into that we will get some questions, 2 mark, 4 mark, 1 marks.
So I will give you all the questions and answers. So anyhow, I hope you get the lesson. মই আৰু এটা কথা তোমালোক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ. I would like to request to all the students, please go through the lesson. Try to understand the lesson. লেচনবিলাক তোমালোকে যেনেকৈ হোক, through the video lectures, by your own, or with the help of others, you just try to understand the lesson. তোমালোকে লেচনটো যিকোনো প্ৰকাৰে বুজাৰ বাবে চেষ্টা কৰিবা. আৰু নোটছবিলাক লেচনটো বুজি নোপোৱাকৈ তেনেকৈ তোমালোকে নপঢ়াটো ভাল হ'ব. ইট ইজ নট গুড. গতিকে মোৰ এইটোৱে তোমালোকৰ প্ৰতি ৰিকুৱেষ্ট. চ' নেক্সট মই তোমালোকৰ যিটো গ্ৰামাটিকেল ইউনিট আৰম্ভ কৰিম, এইটো হৈছে কুৱেশ্যন টেগ. অ'কে, এনি হাও, চি ইউ ইন দ্য নেক্সট ভিডিঅ'. আজিৰ বাবে হ'ব. নেক্সট তোমালোকক লগ পাম পিছৰ ভিডিঅ'টো. থেংক ইউ.